স্কুলত সদায় মাষ্টৰৰ পৰা ৰাম কোব খোৱা এই ল'ৰাটোৱে অৱশেষত গৈ অসম আৰক্ষীৰ এছআই হ'লগৈ। সৰুতে সি স্কুললৈ নগৈছিল, স্কুললৈ এইবাবেই নগৈছিল, সদায় লগৰবোৰৰ সন্মুখত মাৰ খায় আৰু সেয়া সি লাজ পায়। পৰীক্ষা পাতি আহিলেও সি স্কুললৈ নগৈছিল, মাত্ৰ এটা কাৰণ যে সি একো পঢ়িবও নোৱাৰে, একো লিখিবও নোৱাৰে আৰু সদায় সি বেলেগৰ পৰা চাই পৰীক্ষাত লিখিবলগীয়া হয়, যাৰ কাৰণে নেকি তাক সদায় লগৰবোৰে গেধা গেধা বুলি হাঁহিছিল। কিন্তু কোনে জানে এই সৰুতে মাষ্টৰৰ পৰা সদায় মাৰ খাই থকা ল'ৰাটোৱে এদিন গৈ সি অসম আৰক্ষীৰ এছআই পৰীক্ষাত উত্তীৰ্ণ হৈ সি এছআই হ'ব। নমস্কাৰ, মই দাদুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আন এটা নতুন খণ্ডৰ মাজলৈ। আৰু আজিৰ খণ্ডটো হৈছে লখিমপুৰৰ মনোৰম মিলিৰ ওপৰত, অৰ্থাৎ এছআই মনোৰম মিলিৰ ওপৰত। লখিমপুৰৰ সোৱণশিৰিৰ এখন অতি ভিতৰুৱা অঞ্চলৰ বানে ধোৱা এখন গাঁৱৰ ল'ৰা মনোৰম মিলি। মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে সৰুতে মনোৰম মিলি হেনো স্কুললৈ যাবলৈ একেবাৰে মন নাছিল আৰু তাক ঘৰৰ পৰা ঠেলি হেঁচুকিহে স্কুললৈ পঠাইছিল। আৰু আজি মই মনোৰমৰ এই কাহিনীটো এইকাৰণে আনিছোঁ, সেইসকল গাৰ্জেণ্টৰ কাৰণে, যিসকল গাৰ্জেণ্টে নেকি বহু সময়ত ল'ৰা ছোৱালীক পঢ়াক লৈ যথেষ্টখিনি এটা এক্সট্ৰা প্ৰেছাৰ দিয়ে। সেই এক্সট্ৰা প্ৰেছাৰ দিয়া অভিভাৱকসকলৰ কাৰণে আজি এই ভিডিঅ'টো মই বনাইছোঁ। অৱশ্যে মই এইটো নকওঁ যে ল'ৰা ছোৱালীক পঢ়ুৱাব নালাগে বা ল'ৰা ছোৱালীৰ ওপৰত কঠোৰ হ'ব নালাগে, কিন্তু কেতিয়াবা আপুনি আপোনাৰ ল'ৰাটোকো বা আপোনাৰ সন্তানটোকো আপুনি বুজি পোৱাৰ অকণমান চেষ্টা কৰিব লাগে। যদি আপুনি সঁচাকৈ বুজি পায় তেনেহ'লে মনোৰমৰ নিচিনা আপোনাৰ ল'ৰাটো সফল হোৱাটো নিশ্চিত। স্কুল নোযোৱাৰ বাবে সি এনে এটা পৰ্যায় পায়গৈ যে সি এটা ক্লাছতে ৰৈ যাবলগীয়া হয়। তাৰ যিবোৰ লগৰ থাকে সেই লগৰবোৰে ইটোৰ পিছত সিটোকৈ ক্লাছ এডুব দুডুবকৈ আগবাঢ়ি যায় আৰু সি সদায় থাকি যায় আৰু সি সদায় পঢ়িবলগীয়া হয় তাতকৈ কম বয়সীয়া ল'ৰা ছোৱালীবোৰৰ লগত, যিটো নেকি তাৰ বাবে সদায় লাজ পোৱাৰ অন্য এটা কাৰণ আছিল আৰু যাৰ বাবে নেকি সি স্কুল যাবলৈ একেবাৰে মনো কৰা নাছিল। তাৰ মাজত এটা সৰু কাহিনী মনোৰমে সি উল্লেখ কৰিছিলে যে সি তেতিয়া ক্লাছ 7ত আছিলে আৰু সেই সময়ত সোৱণশিৰিৰ বলীয়া বান আৰু সেই বলীয়া বানৰ পৰা ঘৰৰ গৰুকেইটা ৰক্ষা কৰিবৰ কাৰণে সি কেইদিনমান গৰুকেইটাৰ লগত ব্যস্ত হৈ থাকিবলগীয়া আছিল, যাৰ বাবে নেকি সি ক্লাছ 7ত পঢ়ি থকাৰ সময়খিনিত সি পৰীক্ষা দিব যাব নোৱাৰিলে, যাৰ বাবে সি এটা বছৰ সি ড্ৰপ হ'বলগীয়া হৈছিল। আৰু সেই বছৰটোৰ পিছত লাহে লাহে মনোৰমে স্কুল যোৱাৰ বাদ দিলে, যিহেতু সি এনেও পঢ়াই শুনাই বেয়া আছিল, গতিকে সি অজুহাত এটাও পালে, যাৰ বাবে সি ক্লাছ 7তে সি স্কুল যোৱাটো বাদ দিলে। কিন্তু মনোৰমৰ ঘৰৰ অৱস্থা পাতি যথেষ্ট বেয়া, যিহেতু নৈপৰীয়া মনোৰম। কিন্তু মনোৰমৰ এগৰাকী ককায়েক আছিলে, যিজনে নেকি হায়দৰাবাদত গৈ তেওঁ কাম কৰিছিলে। সেই হায়দৰাবাদত থকা ককায়েকজনে এদিন গম পাইছিল যে মনোৰমে স্কুল এৰিলে ক্লাছ 7তে আৰু ইতিমধ্যে ঘৰৰ মানুহে তাক স্কুললৈ পঠিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল। তাৰ পাছত মনোৰমৰ ককায়েকে হেনো হায়দৰাবাদৰ পৰা আহি মনোৰমৰ কাৰণে এযোৰ নতুন জোতা, এটা নতুন পেণ্ট আনি দিলে। তাৰপাছত মনোৰমক ফুচুলাই ফুচুলাই স্কুললৈ পঠালে। কিন্তু তাৰ পাছতো মনোৰম কিন্তু পঢ়াই শুনাই একেবাৰে বেয়া, যিহেতু সেইবাবে সি কিন্তু পঢ়া শুনাত একেবাৰে ধাউতি দিব পৰা নাছিল। আৰু এটা ইণ্টাৰেষ্টিং ফেক্টৰ আছিল মনোৰম যিখন স্কুলত পঢ়িছিল সেইখন স্কুলৰ হেডমাষ্টৰজনো আছিলে মনোৰমৰ বৰ্তাক। তথাপিও কিন্তু মনোৰমে পঢ়া শুনাত একেবাৰে আগবাঢ়িব পৰা নাছিল। কিন্তু লাহে লাহে সি যেতিয়া ডাঙৰ হৈ আহিছিলে তেতিয়া সি লাহে লাহে অনুভৱ কৰিছিল যে জীৱনটো এইদৰে গৈ থাকিলে নহ'ব, কিবা এটা কৰিব লাগিব। সেয়েহে সি লাহে লাহে পঢ়া শুনাৰ প্ৰতি ধ্যান দিছিল আৰু প্ৰথমটো সি সফলতা লাভ কৰিছিলে মেট্ৰিক পৰীক্ষাত সি ফাৰ্ষ্ট ডিভিজন পাই উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। সেইটো ল'ৰা, যিটো ল'ৰাই নেকি এদিন সি স্কুললৈ যাবলৈ ভয় কৰিছিলে, এদিন স্কুললৈ নগৈছিল এটা কাৰণে যে সি লগৰবিলাকৰ সন্মুখত সি সদায় লাজ পাব লাগে, শিক্ষকৰ পৰা মাৰ খায়। তাৰপাছত সি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিলে। হায়াৰ ছেকেণ্ডেৰীটো সি ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হ'ল। হায়াৰ ছেকেণ্ডেৰীৰ পিছত সি গ্ৰেজুৱেশ্যনলৈ আহিলে। গ্ৰেজুৱেশ্যনটো সি ফাৰ্ষ্ট পাবলৈ সক্ষম হ'ল। তাৰ পাছত আকৌ মনোৰমৰ আৰম্ভ হ'ল জীৱনৰ আন এখন সংগ্ৰাম। সেই সংগ্ৰামখন হৈছে কিবা এটা কৰাৰ সংগ্ৰাম। তাৰ পাছত সি লাহে লাহে আৰম্ভ কৰিছিল SSCত পৰীক্ষা দিবলৈ, সি আৰম্ভ কৰিছিল ৰেলৱেত পৰীক্ষা দিবলৈ, আনকি সি APSCতো সি ট্ৰাই কৰিছিলে, কিন্তু সকলোতে সি বিফল হৈছিলে। অৱশ্যে 2024 চনৰ পূৰ্বে SSCত সি উত্তীৰ্ণ হৈছিল, কিন্তু ফাইনেল যিটো ৰাউণ্ড সেই ফাইনেল ৰাউণ্ডটোত সি ফেইল হ'ল। আৰু তাৰ পাছত 2024 চনত তাৰ আচলতে ভাগ্যৰ চকৰিখন ভাল দিশত ঘূৰিবলৈ আৰম্ভ কৰিলে, যিহেতু অসম চৰকাৰৰ ADREৰ যি SI যি পৰীক্ষা আছিলে সেই পৰীক্ষা সি দিলে আৰু পৰীক্ষা দিয়াৰ পাছত সি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সি সক্ষম হ'ল। আৰু এতিয়া মনোৰম দেৰগাঁৱৰ যি আছাম পুলিচ একাডেমি আছে সেই আছাম পুলিচ একাডেমিত সি প্ৰশিক্ষণৰত হৈ আছে আৰু কেইটামান দিনৰ পিছত মনোৰম সেই একাডেমিৰ পৰা ওলাই আহি SI হ'ব।
সঁচাকৈ মনটোৰ ওপৰতে মানুহৰ জীৱনৰ বহুখিনি সফলতা বিফলতা নিৰ্ভৰ কৰে আৰু তাৰ উদাহৰণ হৈছে মনোৰম। বাৰে বাৰে জীৱনত সি হাৰি আকৌ থিয় হৈ সি প্ৰমাণ কৰি দেখুৱালে যে পঢ়া শুনা কৰিলে আচলতে সকলো নহয়। মই নকওঁ যে পঢ়া শুনাৰ প্ৰয়োজন নাই জীৱনত, কিন্তু তথাপি তাৰ মাজতো আপুনি যদি পঢ়া শুনাত বেয়াও হয় তেনেহ'লে তাৰ মাজতো আপুনি সপোন দেখিব পাৰে। এই কাহিনীটো আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে আৰু সকলোৰে কাৰণে মনোৰম আচলতে আদৰ্শ এইবাবেই হওক কিয়নো মনোৰম যিটো অঞ্চলৰ পৰা আহে, মনোৰম যিটো অঞ্চলৰ বাসিন্দা, লখিমপুৰৰ এখন অতি ভিতৰুৱা গাঁৱৰ বানে ধোৱা এটা অঞ্চলৰ পৰা সি আহে। গতিকে সেই তেনে এটা ভিতৰুৱা অঞ্চলৰ পৰা আহি যে মনোৰমে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, সেয়া সঁচাকৈ আমাৰ কাৰণে অনুপ্ৰেৰণা। সমান্তৰালভাৱে মনোৰমৰ এই যি সপোন, সেই সপোন সাৰ্থক কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুখিনি ভূমিকা আছে। আৰু লগতে আশা কৰোঁ আমাৰ যিসকল অভিভাৱক আছে সেই অভিভাৱকসকলেও পঢ়া শুনাৰ প্ৰতি ল'ৰা ছোৱালীক প্ৰেছাৰ এটা দিব লাগিব, কিন্তু অত্যন্ত প্ৰেছাৰ দিও লাভ নাই, যিহেতু যেতিয়ালৈকে আপোনাৰ সন্তানৰ মন মগজুৱে নিজেই নকয় পঢ়া শুনাৰ প্ৰতি ধাউতি নেদেখুৱায়, বা আপোনাৰ সন্তানৰ মন মগজুৱে যেতিয়া নিজৰ মনৰ পৰা যেতিয়া তেওঁলোকে পঢ়া শুনা কৰিবলৈ আৰম্ভ নকৰিব, তেতিয়ালৈকে হয়তো এটা এক্সট্ৰা প্ৰেছাৰ দি তেওঁলোকৰ ওপৰত কোনো লাভ নাই। তাৰ এটা জ্বলন্ত উদাহৰণ হ'ল মনোৰম মিলি। আশা কৰোঁ আপোনালোকে এই খণ্ডটো ভাল পালে আৰু ইয়াৰ লগতে মই আপোনালোক সকলোৰে পৰা বিদায় লৈছোঁ। আকৌ আপোনালোকক মনোৰমৰ দৰে এটা কাহিনী লৈ পুনৰবাৰ আপোনালোকক লগ পাম। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে কমেণ্ট বক্সত এবাৰ মনোৰমক শুভেচ্ছা দিবলৈ আপুনিও নাপাহৰিব। তেতিয়ালৈ মই আপোনালোকৰ মাজৰ পৰা লৈছোঁ বিদায়। ধন্যবাদ।